श्री राम जय जय राम श्री राम जय जय राम श्री राम जय राम। ধন্যবাদ। মই চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত আছে আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ মহাপ্ৰভু সভাপতি মহোদয় আৰু লগতে আমাৰ কাৰ্যকৰ্তা উত্তৰ পূৰ্বাঞ্চলৰ লগতে আমাৰ ছাত্ৰ প্ৰমুখসকল সকলো বিষয়া সমবেত হৈ আজি বৃহৎ কৰ্ম যি শ্ৰী ৰামচন্দ্ৰৰ 500 বছৰ অতিক্ৰম কৰাৰ পাছত নৱনিৰ্মিতভাৱে শিশু অৱস্থাৰ পৰা বালক অৱস্থালৈকে আৰু বালক অৱস্থাৰ পৰা যুৱস্থাৰ পৰা বৃদ্ধ বনিতালৈকে শ্ৰী ৰামচন্দ্ৰৰ যিটো শক্তি বিশ্ব হিন্দু পৰিষদে এটা সুন্দৰ পদক্ষেপ হাতত লৈ বিশেষভাৱে যে 500 বছৰ অতিক্ৰম কৰি পুনৰ প্ৰাণ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আজি বৃহত্তৰ হিন্দু সমাজে যিটো আমাৰ আগৰ যিটো পৰিৱেশত যি ৰামচন্দ্ৰই এটা পৰিৱেশত এখন গুহাতলত পুনঃছবিৰ এটা তোৰণ আমাৰ তম্বুৰ তলত যিটো লুকাই থকা অৱস্থাত আছিল যদিও পুনৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰণে অহা 22 তাৰিখৰ জানুৱাৰী মাহৰ 22 তাৰিখৰ দিনত পুনৰ সজীৱ কৰি প্ৰাণ প্ৰতিষ্ঠা হ'ব। সেই হৈ আমি সকলোৱে ঐক্যবদ্ধ হৈ সেই দিনটোতে দিনৰ 11 বজাৰ পৰা আমি 1 বজালৈকে প্ৰত্যেক মন্দিৰৰ আৰু প্ৰতিজন নামঘৰৰ প্ৰত্যেক ঈশ্বৰ চৰ্চা পদ্ধতৰ স্থলীত আমি যাতে সেই দিনটোত অখণ্ড নামেৰে অসম্ভ কীৰ্তনেৰে আৰু লগতে ৰামায়ণ পাঠেৰে আমি যদি সজীৱ কৰি তুলিব পাৰোঁ নিশ্চয় ৰাম সদায় জাগ্ৰত হ'ব। ৰামৰ জীৱ আত্মা আৰু পৰমাত্মা জীৱ আত্মাই হ'ল মানৱ দেহৰ ৰামে যি দেখুৱাই যোৱা কৰ্ম এইখিনিত সকলোখিনি কৰ্মত লাগি আজি সকলোৱে ঐক্যবদ্ধ হৈ মহান কৰ্মত লিপ্ত হ'ব পাৰিব আৰু জীৱ আত্মাৰ লগত পৰমাত্মা শ্ৰী ৰামচন্দ্ৰই পৰমাত্মা স্বৰূপে আমাক সকলোকে সুজ্ঞান সুমতি দি আহিব আৰু জ্ঞান দিয়াৰ লগে লগে 500 বছৰৰ অতিক্ৰমত লুকাই থকা দিশটো আমি সমগ্ৰ ভাৰতবৰ্ষৰ সমগ্ৰ পৃথিৱীতে তাৰ নাম সদায় চৈতন্য হ'ব, আমি জাগৰণ হওঁ। আৰু দ্বিতীয় কথাটো বিশেষভাৱে আমি আজি ইয়াত মূল উদ্দেশ্য মূল বহাৰ একমাত্ৰ কৰণীয় কৰ্তব্যস্বৰূপে আমি ল'ব পাৰোঁ অহা জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা অহা 15 তাৰিখলৈকে আমাৰ অযোধ্যাৰ পৰা যিটো অক্ষয় চাউল আৰু লগতে নিমন্ত্ৰণী পত্ৰ যিসকল আমাৰ কাৰ্যকৰ্তা আছে কৰ্মকৰ্তাসকলে আৰু আমাৰ লগত আপোনালোকৰ ৰাইজে সকলো ভক্তগণে সহায় কৰি প্ৰত্যেকৰ দুৱাৰে দুৱাৰে যাতে আমি নিমন্ত্ৰণী পত্ৰখন আমি 1 তাৰিখৰ পৰা আমি প্ৰচাৰ কৰিব পাৰোঁ আৰু লগতে প্ৰত্যেকৰ দুৱাৰে দুৱাৰে যাতে নিমন্ত্ৰণী পত্ৰ প্ৰদান হ'ব আৰু প্ৰত্যেকে 22 তাৰিখৰ দিনটোত আমি যাতে সমবেত হৈ আমি যাতে শ্ৰী ৰামচন্দ্ৰৰ যি আহ্বান জনাই নিমন্ত্ৰণী পত্ৰ আগবঢ়াইছে আমি যাতে সকলো গাঁৱে ভূঞে প্ৰচাৰ কৰি যাতে ৰামচন্দ্ৰৰ যি মহিমা আমি সেই মহিমাসমূহ অটুট ৰাখি আমাৰ কৰ্মত যাতে লিপ্ত হওঁ। সদায় জয় শ্ৰীৰাম ধ্বনিৰে জয় শ্ৰীৰামৰ বাণীৰে আমি যাতে এক লক্ষ্যত উপনীত হৈ আমি বিশ্ব হিন্দু পৰিষদে যিখিনি পদক্ষেপ আজি সত্ৰ আজি নামঘৰ আজি মন্দিৰ আৰু যিসকল প্ৰাণ প্ৰতিষ্ঠা হৈ থকা জাগৰণ হৈ থকা অনুষ্ঠানবিলাকে আমি যাতে সদায় ঈশ্বৰ শ্ৰীচন্দ্ৰৰ ৰামচন্দ্ৰৰ শ্ৰীচৰণত সদায় যাতে আমি প্ৰণিপাত জনাব পাৰোঁ আৰু লগতে প্ৰত্যেক দিনত প্ৰত্যেক মুহূৰ্ততে আমি যাতে গৃহে গৃহে সেই যি দিন 22 তাৰিখৰ দিনটোত আমি প্ৰত্যেকৰ গৃহে গৃহে 5 গছকৈ বন্তি প্ৰত্যেকৰ গৃহে গৃহে যাতে আমাৰ এই অনুষ্ঠানৰ লগতে আমাৰ গৃহত প্ৰত্যেকজন ব্যক্তিৰ গৃহত আমি যাতে জ্বলাব পাৰোঁ আৰু শংখধ্বনি দবাধ্বনি কাঁহধ্বনিৰে আমি যাতে মুখৰিত কৰিব পাৰোঁ প্ৰত্যেক নামঘৰ প্ৰত্যেক সত্ৰ আৰু প্ৰত্যেক মঠ মন্দিৰত যাতে আমি জাগ্ৰত কৰিব পাৰোঁ। এনে এটা সৌভাগ্য দিন যিটো দিনেই আমাৰ হাতলৈ এটা সুন্দৰ পৰিৱেশ আৰু এটা সৌভাগ্যমূলক ভগৱন্তৰ আশীৰ্বাণী আমি যাতে হৃদয়ত লৈ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক প্ৰত্যেকটো দিশতে শ্ৰীৰামচন্দ্ৰে আমাক
শক্তি দিয়ক আমি তাৰে কামনা কৰিছোঁ। সদৰ শেষত সকলো সদাশৰ ৰাইজক, সকলো ভক্তগণক, সকলো আমাৰ আজি উপস্থিত থকা সকলোৱে যাতে আমি একত্ৰিত হৈ ঈশ্বৰৰ শ্ৰীচৰণত সদায় প্ৰণিপাত জনাই এই অনুষ্ঠানভাগ সস্তু বহাৰ লগতে আমি যাতে কৰ্ম দিশত, শিক্ষাৰ দিশত আৰু লগতে জনজাগৰণৰ দিশত আমি যাতে আগুৱাই যাব পাৰোঁ তাৰে মই একান্ত কামনা কৰি ওম অসতমা সৎগময়ম তমসুমা জ্যোতিৰ্গময়ম মৃত্যুমা মৃতংগময়ম ওম শান্তি, ওম শান্তি। জয় শ্ৰীৰাম। যেহেতুকে আমি আজি আমাৰ যি অযোধ্যাত ভব্য ৰাম মন্দিৰ নিৰ্মাণ হ'ব গৈ আছে 22 জানুৱাৰী 2024 চনত, সেইটোৰ বিষয়ে আমি আজি সংবাদমেল আয়োজন কৰিছোঁ। আমি 13 বাৰ শ্ৰীৰাম জয় জয় ৰামৰ পাঠ কৰি আমি এইখন সংবাদমেল আৰম্ভ কৰিম। শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম, 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 শ্ৰীৰাম জয় ৰাম জয়